মানে এই সিস্টেমটোৰ দ্বাৰা আমি মানে ধৰি লওক কোনোবাই যদি গাড়ীখন চুৰ কৰিব বিচাৰে তেতিয়া হলে মানুহ এলাৰ্ট হৈ যাব গম পাই যাব এটো এন্টি থেপ এলাৰ্ম আৰু তেও আগলৈও নিব নোৱাৰিব হয় ধৰক এতিয়া যদি আচ্ছা 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 আগলৈও নিব নোৱাৰিব ন এটো এটা খুব ভাল কথা দেই আগলৈ নিয়াৰ লগে লগে মানে চকাটো জাম হৈ যাব এই জাম হ'ব জাম এতিয়া পেট্ৰলক দিয়ক বাই বাই আৰু ঘৰলৈ লৈ আহক এখন ইলেক্ট্ৰিক স্কুটি যিখন স্কুটি এবাৰ চাৰ্জ কৰিলে আপোনাক চলাব পাৰিব 60 পৰা 85 কিলোমিটাৰলৈকে যিখন স্কুটি 3 বছৰলৈকে আপোনাক ওয়াৰেন্টি পাব কি বস্তুত ওয়াৰেন্টি পাব হয় আপোনাৰ 3 বছৰ ওয়াৰেন্টি আমাৰ লিথিয়াম বেটাৰি আছে আমাৰ লিথিয়াম বেটাৰি 3 বছৰ ওয়াৰেন্টি থাকিব বেটাৰি আৰু মটৰত পাব তা মানে হয় মটৰত আছে 2 বছৰ ওয়াৰেন্টি 2 বছৰ আছে মটৰত আৰু বেটাৰি আছে 3 বছৰ আছে আৰু বেটাৰি আছে আমাৰ দুটা টাইপৰ এটা লিড এসিড কিমান ঘন্টা চাৰ্জ দিব লাগে লিথিয়ামত আপোনাৰ 4 পৰা 5 ঘন্টাত আপোনাৰ ফুল চাৰ্জ 4 পৰা 5 ঘন্টা আপুনি চাৰ্জ দিব পাৰিব আৰু চাৰ্জ দি আপুনি চলাব পাৰিব কিমান কিলোমিটাৰ 60 পৰা 85 লৈকে 60 পৰা 85 কিলোমিটাৰ আপোনাক চলাব পাৰিব কাৰণ এতিয়া এনেকুৱা হৈছে আমাৰ পেট্ৰলৰ দাম দিনক দিনে বৃদ্ধি পাই আছে তাৰ কাৰণে আপোনাক যদি চাৰ্জ দিয়ে চাৰ্জত আপোনাক কিমান 4-5 ঘন্টা যদি চাৰ্জ দিয়ে কেই টকা যাব 10-12 টকা 10-12 টকা বা 15 টকা যাব এভাৰেজ ধৰি লৈছো আমি 15 টকা যাব সেই 15 টকাৰ ফলত আপোনাক চলাব পাৰিব 60 পৰা 85 কিলোমিটাৰলৈকে এই স্কুটিখন আৰু মডেল লৈ পৰা কথা আছে কেইটা মডেল আছে ইয়াত আমাৰ বৰ্তমান 4টা মডেল আছে 4টা মডেল আছে 4টা মডেল ইয়াত আছে আপোনালোকে মই এড্ৰেছটো আপোনালোকক কৈ দিছো কন্টাক্ট নাম্বাৰ মই আপোনালোকক দি দিম একেবাৰে মিনিমাম ডাউন পেমেন্ট দি কিমান টকা ডাউন পেমেন্ট মিনিমাম আপোনাৰ 15000 মিনিমাম আপোনালোকে 15000 টকা দি আপোনালোকে ফাইনান্সত লৈ যাব পাৰিব ফাইনান্স একে খুব সোনকালে হ'ব 1-2 ঘণ্টাৰ ভিতৰত ফাইনান্স হৈ যায় আজিকালি ডকুমেন্ট কি লাগিব ডকুমেন্ট আধাৰ কাৰ্ড পান কাৰ্ড পেন কাৰ্ড মোবাইল নাম্বাৰ লাগিব যদি আপোনাৰ সিভিল ভাল থাকে যদি সিভিল ভাল থাকে আপোনালোকে 1-2 ঘণ্টাৰ ভিতৰত আপুনি গাড়ীখন লৈ যাব পাৰিব এড্ৰেছটো কৈ দিও আপোনালোকে যদি লংকাৰ ফালৰ পৰা আহে প্ৰথমতে আপোনালোকে ইয়াতে ভালুকমাৰী পাব আৰু ভালুকমাৰীৰ পৰা বেছি নহয় আধা কিলোমিটাৰ মান যদি আপোনালোকে আহে ইয়াতে আপোনালোকে পাব সেই শ্বৰুমখন যিখন শ্বৰুমত আপোনালোকে এই ইলেক্ট্ৰিক স্কুটিখন আপোনালোকে পাব আৰু যদি এই ফালৰ পৰা আহে আপোনালোকে প্ৰথমতে আপোনালোকে নগাঁও ৰোড এটো আৰু আপোনালোকে যদি এইফালৰ পৰা আহে জোৰাপুখুৰী পাব জোৰাপুখুৰীৰ পৰা অকমান আহিয়ে তাৰ মানে আপোনাৰ ভালুকমাৰীৰ ওচৰত মানে ভালুকমাৰী পাব নালাগে তাৰ ওচৰতে আছে এই শ্বৰুমখন নাম হৈছে ফিউচাৰা ইলেক্ট্ৰিক মটৰছ ফিউচাৰা ইলেক্ট্ৰিক মটৰছ কি বেনিফিটস আছে ইয়াত আপোনাৰ কিলেছ হ'ব আপোনাৰ চাবি নলগালে আপুনি ইয়াত আপোনাৰ সুইচ আছে সুইচৰ পৰা ষ্টাৰ্ট কৰিব পাৰে অন অফ কৰিব পাৰে আচ্ছা তাৰপিছত আপোনাৰ চাৰ্জিং পইণ্ট আছে ৰিভাৰ্স মোড আছে আচ্ছা ৰিভাৰ্স মোড আছে এইটো এটা খুব বঢ়িয়া সিস্টেম কাৰণ কি হয় আমাৰ যেতিয়া লৰাই হওক বা ছোৱালী হওক যেতিয়া আমি গাড়ীখন চলাও কোনোবা জায়গাত আমাৰ ফাঁচি বা যায় বা পিছপিনে আমি নিব নোৱাৰো বহুত এটা মানে অলপ প্ৰবলেমৰ সৃষ্টি হয় নহয় জানো এটা প্ৰবলেমৰ সৃষ্টি হয় তেতিয়া কি হয় এই ৰিভাইজ যেটো সিস্টেম আছে সেই সিস্টেমৰ দ্বাৰা আমি গাড়ীখন ইফাল কৰিব পাৰো বা পিছলৈ লৈ যাব পাৰো এটা সুন্দৰ এটা সিস্টেম ইয়াত আছে বুলি ক'ব লাগিব আৰু কি বেনিফিটস আছে আৰু আপোনাৰ অটো লকিং সিস্টেমটো আছে অটো লকিং সিস্টেম আছে আচ্ছা চাৰ্জ দিয়াৰ ক্ষেত্ৰত কিবা আৰ্থিন বহাব লাগে তেনেকুৱা কিবা প্ৰবলেম আছে নেকি হেবিলাক একো নাই যতে ততে আপুনি চাৰ্জ দিব পাৰিব যতে ততে আপুনি চাৰ্জ দিব পাৰিব কোনো কথা নাই একদম সোনকালে আপোনাৰ ডকুমেন্ট লৈ আপোনাৰ নাম্বাৰ আপোনাক দিয়া আছে স্ক্ৰিনত মই আপোনাকৰ নাম্বাৰটো দি দিম সেই নাম্বাৰ মতে আপোনাক আহক যোগাযোগ কৰক একেবাৰে কম টকাত 15 পৰা 20000 টকা আপুনি ফাইনান্সত দি আপুনি গুল লৈ যাব পাৰিব এখন স্কুটি আৰু যেহেতু আজিকালি স্কুটি সবে চলায় লৰাও চলায় ছোৱালীও চলায় আৰু যেহেতু মহিলাসকলে লৰা ছোৱালী যেতিয়া স্কুললৈ যাবলৈ হয় বা ক'বাত যাবলৈ হয় বজাৰ সমাৰ কৰিব লগা হয় তেতিয়া হলে এই গাড়ীখন খুব একদম বঢ়িয়াকে আপুনি লৈ যাব পাৰিব ফাইনান্স কি হয় ইয়াত বৰ্তমান আমাৰ বাজাজ ফাইনান্স এতিয়া আছে বাজাজ ফাইনান্স এতিয়া বৰ্তমান চলি আছে আৰু লগতে আমাৰ চলা আহিব আৰু কটেক বেংক ফাইনান্স কটেকত আছে আৰু এলএনটি এণ্ড টাটা কেপিটেল কোনো মানুহে যদি ধৰি লওক ডাইৰেক্ট বেংকৰ পৰা ল'ব বিচাৰে আমি কোটেশন আপোনালোকে দি দিব বেংকৰ পৰা ল'ব পাৰিব বা যদি বিচাৰে নাই প্ৰাইভেট ফাইনান্সৰ পৰা লয় বাজাজ আছে ন বাজাজ ফাইনান্স আছে বাজাজ ফাইনান্সৰ পৰা ল'ব পাৰে বাজাজ ইজি হয় আৰু লগতে 1-2 ঘণ্টাৰ ভিতৰতো হৈ যায় বেছি সময় নালাগে বাজাজ ফাইনান্স সো ইজি হয় খালি সিভিলটো ঠিক থাকিলে হ'ল কোম্পানীৰ নামটো কি এটো ইভেন্ট কোম্পানী আৰু তাৰ লগত এটো কলকাতা বেস কোম্পানী হয় আৰু আমাৰ টোটালি এটো কোম্পানী ম্যানুফ্যাকচাৰ হয় কোনো অ্যাসেম্বলিং ইয়াত নাই ডাইৰেক্ট কোম্পানী পৰা আমাৰ গাড়ী ডাইৰেক্ট কোম্পানী সচৰাচৰ আমি দেখা পাওঁ কি হয় যে বহুতে কিছুমান মানে অ্যাসেম্বলি বিলাক নিজে তেনেকুৱা পাৰ্টস আনিব অ্যাসেম্বলিং কৰিব আৰু ইয়াত
বেষ্ট হয় কিন্তু ইয়াত সেই ব্যৱস্থাটো নাই ইয়াত কি হয় একদম কোম্পানীয়ে যিখিনি বস্তু দিছে সেইখিনি বস্তুৱে ইয়াত লগোৱা থাকে নহয় জানো ডাইৰেক্ট মানে মেনুফেকচাৰ তাৰপৰা আমি জাষ্ট অৰ্ডাৰ কৰোঁ আৰু ইয়াত আহি পেলাই মানে দি থৈ যাব সো তেনেকুৱা এতিয়া যিহেতু ইলেক্ট্ৰিক স্কুটি চলালো খুব বঢ়িয়া একদম স্মুথ চলালেও এনেকুৱা লাগে যেন খুব একদম বঢ়িয়াকে গাড়ীখন গৈ আছে ক'ত গৈ আছে এইখিনি গম পোৱা নাযায় তাৰমানে আৰু স্পীডো খুব বঢ়িয়া স্পীড ইয়াতকৈ আৰু বেছি স্পীড মোৰ বোধেৰে মানে স্কুটিৰ আৰু দৰকাৰ নাই একদম সুন্দৰ স্পীড এতিয়া ঠিক আছে গতিকে আপোনালোকে সকলোৱে আহক আপোনালোকৰ ডকুমেণ্টখিনি দিয়ক আপোনালোকৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিম সেই নাম্বাৰত আপোনালোকে সোধক কেনেকৈ কি হ'ব চিভিলটো চেক কৰাওক বাজাজ ফাইনেন্স এভেইলেবল আছে বুলি কৈছে আৰু তেওঁলোকৰ কিবা কিবি ফাইনেন্সৰ লগত ইতিমধ্যে যোগাযোগ হৈ আছে সেইবিলাকো আপোনালোকে পাব বেংকৰ পৰা যদি আপোনালোকে আহে বেংকৰ পৰা আপোনালোকে ফাইনেন্স কৰি আপোনালোকে লৈ যাব পাৰিব সকলো সুবিধা ইয়াত আছে ধন্যবাদ